নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো আপোনালোকৰ দুৱাত ভালে আছো। আজি আমাৰ কাৰণে এটা বিশেষ দিন আৰু সেই বিশেষ দিনটোৰ কাৰণে বহু দিনৰ পৰা অপেক্ষা কৰি আছিলো আৰু ফাইনেলি সেই দিনটো আহি গ'ল। বহুত ভাল লগা, বহুত মানে কি ক'ম আৰু বহুত ভাল লগা এটা দিন। আজি বাইক এখন ল'বৰ কাৰণে আহিলোঁ। মোৰ ডাঙৰ ল'ৰাটোৰ কাৰণে বাইক এখন ল'ম বুলি বহু দিনৰ পৰা আশা কৰি আছিলোঁ, কিন্তু ল'ব পৰা নাছিলোঁ। আজি মানে কি বহুত চেষ্টাৰ পিছত আজি ফাইনেলি বাইকখন হ'বগৈ। আৰু আজিকালি ল'ৰা জানেই জেং, আৰু সিহঁতক লাগে ষ্টাইলিছ, আৰু যিয়ে নলয় কিয় সিহঁতক লাগে খুব ষ্টাইলিছ বস্তু। সেয়ে তাৰ কাৰণেও এখন বাইক এখন ল'লোঁ। এয়া গোটেই মানে এয়া ৰয়েল এনফিল্ডৰ গাড়ীৰ মানে কি গোটেই হিষ্ট্ৰী ধুনীয়াকৈ ফটোবোৰ ফ্ৰেমত ভৰাই থৈ দিছে। এয়া এইখনে হ'ল গাড়ী। এয়া বাবাৰ এইখনে পচন্দৰ গাড়ী, আৰু মোৰ এখেতে এবাৰ উঠি চাইছে, কৈ আছে যে গাড়ীখন অকণমান ওখ হয় নেকি। এয়া আৰু মোৰ তিনিটা ল'ৰা, আজিৰ পৰা এইটো এটা ল'ৰা হ'ল আৰু নিউ ফেমিলি মেম্বাৰ হৈ গ'ল আৰু আমাৰ। আৰু সৰু টিকলাৰ কাৰণে এইখন মানে কি আৰু এনে সজাই থোৱা গাড়ী এখন লাগে, তাক সেয়া লৈ দিলোঁ। এয়া ইহঁতে জমেটোৰ পৰা কিবা অৰ্ডাৰ দিছে, সেয়াও আহি পালে। আচলতে বহুত টাইম ৰখিব লগা হ'ল, আৰু এইবিলাক মানে কি ইনচুৰ বা অমুক তমুক কামত বহুত দেৰি লাগে। এয়া তাৰ পৰা বাবাক এটা টি চাৰ্ট ফ্ৰীও দিছে, গিফ্ট দিছে আচলতে। আৰু এয়া সিহঁতৰ ফালৰ পৰা গামোচা, চকলেট মানে গোটেইখিনি দিছে। এইটো হ'ল টি চাৰ্ট, ধুনীয়াকৈ কাভাৰত পেকিং কৰি দিছে। তাৰপিছত বাবাৰ খুব ভোক লাগিছে সৰু বাবুটোৰ, আৰু মই ৰোজাৰ এফটাৰ তাতেই কৰিলোঁ, অকল খিজুৰি আৰু পানী খাই। এয়া তাক কিবা এটা পকৰি কিনি দিছোঁ খাবৰ কাৰণে, যিহেতু ঘৰত গৈ পামেই তেতিয়া খাবা বুলি ক'লোঁ। আৰু এয়া ফাইনেলি হৈ গ'ল গোটেইখিনি, আমাৰ যিখিনি কাম আছিল সেয়াও হৈ গ'ল। এয়া আমাক গাড়ীখন এয়া চমজাই দিলে, আৰু বহুত ধুনীয়া হয় বাইকখন, কিন্তু মানে আমাৰ কাৰণে নহয় আৰু নতুন চাম ল'ৰাৰ কাৰণে। আৰু এয়া শাহু মাও গৈছে, গোটেই ফেমিলি গৈছোঁ আমি। এবাৰ ময়ো তেওঁলোকৰ লগত এয়া হেৰি কৰিলোঁ, উঠিলোঁ আৰু ফটো, মানে খুব ভাল লাগিল। আৰু আপোনালোকে ক'বচোন বাইকখন কেনেকুৱা লাগিছে। বৰ ধুনীয়া বাইক হয়, মই কেতিয়াবলৈ ভালকৈ দেখাম বাৰু। আৰু এতিয়া আৰু আমাৰ যিহেতু ফেমিলি মেম্বাৰ হৈ গ'ল আৰু থাকিবই। এয়া বাইকখন তাৰে ডিলাৰৰ ল'ৰা এজনে ওলাই দিছে, আমি গাড়ীত আহিছোঁ, এই বাপেক পুতেক বাইকত। এতিয়া মোৰ লগৰ এজনীৰ তেওঁলোকৰ ধাবা আছে, তাতে গ'লোঁ। মানে মোৰ বেষ্ট ফ্ৰেণ্ডে হয় তাই মানে প্ৰথমতে বাইকখন নতুন আনিছে কাৰণে সেৱা এটা কৰিলে, আৰু এয়া ঘৰত আহিলোঁ। ময়ো কিবা কিবি নিয়ম আছিল সেইখিনি কৰিলোঁ, সোণা ৰূপা পানী দিলোঁ, আৰু কিবা কিবি এনেকৈ কৰি ঘৰত আহিলোঁ। এয়া কিবা অনা গৈছিল, মাজু বাবাত থৈ গৈছিলোঁ কাৰণ ঘৰত কোনো নাছিল, ইহঁতক খাব দিলোঁ।